নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্যবাসীলৈ জৰুৰী খবৰ সলনি হল অসমৰ সকলো জিলাৰ অভিভাৱক মন্ত্ৰী বৰ্তমান আপোনাৰ জিলাখনৰ অভিভাৱক মন্ত্ৰী কোন চাওহক হাল সলনি কৰা হল ৰাজ্যৰ অভিভাৱক মন্ত্ৰীসকলক 1 ফেব্ৰুৱাৰীৰ পৰা হাল সলনি কৰা হৈছে জিলাসমূহৰ অভিভাৱক মন্ত্ৰীসকলক বৰ্তমান অসমৰ কোন জিলাত কোন হৈছে অভিভাৱক মন্ত্ৰী চাওহক আপোনাৰ জিলাৰ অভিভাৱক মন্ত্ৰী কোন হ'ব চাই লওক এতিয়া কামৰূপ মেট্ৰ আৰু নলবাৰী জিলাৰ বৰ্তমান অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে মন্ত্ৰী অতুল বৰাক ঠিক সেইদৰে ধুবুৰী আৰু বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস কোকৰাঝাৰ আৰু চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰী পুৰখাউৰা ব্ৰহ্ম গোৱালপাৰা আৰু বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘাল দৰং দক্ষিণ চালমাৰা আৰু হজাই জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগ কামৰূপ গ্ৰাম্য আৰু বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী শিৱসাগৰ আৰু লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী ৰণোজ পেগু শোণিতপুৰ আৰু ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা ডিব্ৰুগড় আৰু মাজুলী জিলাৰ অভিভাৱক মন্ত্ৰী যোগেন মোহন কাছাৰ বাক্সা আৰু তামুলপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং জিলাৰ অভিভাৱক মন্ত্ৰী নন্দিতা গাৰ্লোচা ধেমাজি আৰু বজালী জিলাৰ অভিভাৱক মন্ত্ৰী প্ৰশান্ত ফুকন শ্ৰীভূমি আৰু মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কৌশিক ৰায় হাইলাকান্দি আৰু নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কৃষ্ণেন্দু পাল গোলাঘাট আৰু ডিমা হাছাও জিলাৰ অভিভাৱক মন্ত্ৰী ৰূপেশ গোৱালা এইদৰে অসমৰ সকলো জিলাৰ অভিভাৱক মন্ত্ৰীক হাল সলনি কৰা হৈছে পৰৱৰ্তী খবৰ মুছলমানৰ অধিকাৰক লৈ পুনৰ গৰজি উঠিল সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ মন্তব্য চৰকাৰে চৰৰ মুছলমানক দিবই লাগিব মাটিৰ পট্টা সংখ্যালঘুৱে মাটিৰ পট্টা নোপোৱালৈকে আন্দোলন অব্যাহত থাকিব এই মন্তব্য আমছুৰ সংখ্যালঘুৱে মাটিৰ পট্টা নোপোৱালৈকে আন্দোলন অব্যাহত থাকিব যি চৰকাৰী নহওক চৰবাসী ৰাইজক সহায় নকৰে চৰত উন্নয়ন কৰিলে জয়ী হ'ব নোৱাৰিব ৰাজনৈতিক দল চৰবাসীয়ে নিজে নিজৰ পৰিৱৰ্তন বিচাৰিব লাগিব চৰৰ বাসিন্দাৰ স্বাৰ্থত এইবাৰ গৰজি উঠিল সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ হুংকাৰ চৰৰ বাসিন্দাক মাটিৰ পট্টা দিবই লাগিব পৰৱৰ্তী খবৰ দেশৰ ক্ৰীড়াপ্ৰেমীলৈ ভাল খবৰ 19 বছৰ অনূৰ্ধ্ব মহিলা টি20 বিশ্বকাপৰ খিতাপ দখল ভাৰতৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 9 উইকেটত জয়লাভ ভাৰতৰ দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ বৰভূমিৰ ৰাজনীতিৰ আন এক ডাঙৰ খবৰ এইবাৰ বিপিএফ ত্যাগ কৰিলে খাম্ফা বৰগয়াৰীয়ে বৰভূমিৰ ৰাজনীতিৰ ডাঙৰ খবৰ এইবাৰ বিপিএফ ত্যাগ কৰিলে খাম্ফা বৰগয়াৰীয়ে হাগ্ৰামাৰ সংঘ ত্যাগ কৰি এৰিলে বিপিএফ দল শীঘ্ৰেই ইউপিপিএলত যোগদান কৰাৰ সম্ভাৱনা খাম্ফা বৰগয়াৰী আৰু বিটিচি নিৰ্বাচনৰ পূৰ্বে বৰভূমিৰ ডাঙৰ ৰাজনৈতিক পট পৰিৱৰ্তন দেখা পোৱা গৈছে পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ একেলগে 3 দিনৰ ছুটি লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলে শংকৰদেৱ শংকৰ বাৰ্ষিক অধিৱেশনৰ বাবে এই ছুটি ঘোষণা চৰকাৰৰ 6, 7 আৰু 8 ফেব্ৰুৱাৰীত লাভ কৰিব এই 3 দিনৰ বিশেষ ছুটি শংকৰদেৱ শংকৰ বাৰ্ষিক অধিৱেশনৰ বাবে বিশেষ ছুটি ঘোষণা সংঘৰ লগত জড়িত চৰকাৰী কৰ্মচাৰীয়ে পাব এই বিশেষ ছুটি ৰাজ্য চৰকাৰে ঘোষণা কৰিছে বিশেষ ছুটি 6, 7 আৰু 8 ফেব্ৰুৱাৰীত লাভ কৰিব 3 দিনৰ বিশেষ ছুটি
উল্লেখযোগ্য যে 94 সংখ্যক শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন এইবাৰ অনুষ্ঠিত হ'ব যোৰহাটত। পৰৱৰ্তী খবৰ, ভাৰতৰ মুছলমানক ৰক্ষা কৰক, ৱাকফ সংশোধনী বিধেয়কৰ বিৰোধিতা কৰক। কিং মেকাৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুলৈ এই বিশেষ আহ্বান জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিৰ। সংখ্যালঘুৰ হকে মাত মাতিবলৈ পত্ৰযোগে আহ্বান নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু। কিং মেকাৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুলৈ বিশেষ আহ্বান জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিৰ। মুছলমানক ৰক্ষা কৰক, মুছলমানৰ ওপৰত হোৱা আক্ৰমণ বন্ধ কৰাওক, ৱাকফ সংশোধনী বিধেয়কৰ বিৰোধিতা কৰক দুই কিং মেকাৰে। সংখ্যালঘুক কৰা নিৰ্যাতন বন্ধ কৰিবলৈ মাত মাতক নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে। এইদৰে এক পত্ৰযোগে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক মেহবুবা মুফতিয়ে জনালে বিশেষ আহ্বান। ৱাকফ সংশোধনী বিধেয়কে মুছলমানৰ অধিকাৰ কাঢ়িব বিচাৰিছে। এই বিলে মুছলমানৰ সাংবিধানিক অধিকাৰৰ ওপৰত আক্ৰমণ কৰিছে। পিপলছ ডেমক্ৰেটিক পাৰ্টিৰ সভানেত্ৰী মেহবুবা মুফতিৰ এই পত্ৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুলৈ। পৰৱৰ্তী খবৰ, সমাগত দিল্লী বিধানসভা নিৰ্বাচন আৰু দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দিল্লীত এইবাৰ নিৰ্বাচনী প্ৰচাৰ চলাই দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক থকা সৰকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে অৰবিন্দ কেজৰিৱাল ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ গুণ্ডা। মাৰপিট কৰাত ডক্টৰেট ডিগ্ৰী লৈ থৈছে অৰবিন্দ কেজৰিৱালে আৰু অৰবিন্দ কেজৰিৱালৰ পাপৰ বাবেই যমুনা দূষিত হৈছে। এই বিস্ফোৰক অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, পুনৰ বিপদত পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। আমেৰিকাৰ বিৰুদ্ধে বিশ্বৰ বহুকেইখন ইছলামিক দেশ। ইছলামিক দেশৰ ৰুখত পৰিছে এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ডনাল্ড ট্ৰাম্পে লোৱা এক পৰিকল্পনাত নাৰাজ ইছলামিক ৰাষ্ট্ৰসমূহ। আমেৰিকাৰ বিৰুদ্ধে বিশ্বৰ বহুকেইখন ইছলামিক দেশ। ইছলামিক দেশৰ ৰুখত পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। গাজাক লৈ ডনাল্ড ট্ৰাম্পে লোৱা এক পৰিকল্পনাই এতিয়া লগাইছে খেলিমেলি। ট্ৰাম্পৰ বিৰুদ্ধে ছৌদি আৰৱ, কাটাৰ, সংযুক্ত আৰৱ আমিৰশ্বাহী, ইজিপ্ত, লগতে জৰ্ডান, পেলেষ্টাইন আৰু আৰৱ লীগেও ট্ৰাম্পৰ বিৰোধিতা কৰিছে। মূলতঃ ইজৰাইল হামাছৰ যুদ্ধ বিৰামৰ মাজতেই ট্ৰাম্পৰ এক বিশেষ ঘোষণা আছিল যে গাজা ষ্ট্ৰীপৰ পৰা পেলেষ্টাইনক আঁতৰাই চুবুৰীয়া দেশলৈ পঠাব লাগে। পেলেষ্টাইনৰ চুবুৰীয়া দেশ ইজিপ্ত আৰু জৰ্ডানে গাজাৰ পেলেষ্টাইনক আশ্ৰয় দিয়ক। ট্ৰাম্পৰ এই পৰামৰ্শৰ পিছতেই এতিয়া জাঙুৰ খাই উঠিছে বিশ্বৰ ইছলামিক ৰাষ্ট্ৰসমূহ। ট্ৰাম্পৰ এই পৰিকল্পনাত ক্ষুব্ধ হৈ এনে পৰামৰ্শ মানি নোলোৱাৰ হুংকাৰ বিশ্বৰ ইছলামিক ৰাষ্ট্ৰসমূহৰ। ট্ৰাম্পক লৈ কাটাৰকে ধৰি আৰৱ লীগৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠক আৰু বৈঠকত গাজাৰ পৰা পেলেষ্টাইনক বহিষ্কাৰ কৰাৰ পৰিকল্পনা নাকচ। এনে পৰিকল্পনাৰ বাবে ডনাল্ড ট্ৰাম্প বিপৰ্যয়ৰ সন্মুখীন হ'ব বুলিও হুংকাৰ দিছে বিশ্বৰ ইছলামিক ৰাষ্ট্ৰসমূহে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে এহাল দম্পতীৰ। মৃত্যু হৈছে স্বামী স্ত্ৰী মুছলিম উদ্দিন আৰু মাজেদাৰ। দুই সন্তানসহ আহি থাকোঁতে বাইকক মহতিয়াই নিলে এখন মালবাহী ট্ৰাকে, যাৰ ফলত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। পুনৰ আন এক ভয়ংকৰ পথ দুৰ্ঘটনাত জীৱন শেষ হল এহাল দম্পতীৰ। থিতাতে প্ৰাণ হেৰুৱালে স্বামী স্ত্ৰী ক্ৰমে মুছলিম উদ্দিন আৰু মাজেদাই। দুই সন্তানসহ আহি থাকোঁতে বাইকক মহতিয়াই নিলে এখন মালবাহী ট্ৰাকে। ট্ৰাকৰ চেপাত নিহত হৈছে মুছলিম উদ্দিন আৰু পত্নী মাজেদা খাতুন। দুই সন্তান মাৰ্জব আলী আৰু আৰ্টিকা বেগম গুৰুতৰভাৱে আহত হৈছে আৰু দুয়োকে সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। দৰঙৰ শিলবৰীত সংঘটিত হৈছে এই শোকাবহ পথ দুৰ্ঘটনা।